শিলিখা শিলিখা হৈছে এবিধ ঔষধি ফল। ইয়াক বছৰেকত 2-3 মাহহে পোৱা যায়। ইয়াক সংৰক্ষণ কৰি থয়নে আপোনালোকে? ইয়াক মই কেনেধৰণে সংৰক্ষণ কৰি ৰাখোঁ তাকে আপোনালোকক অলপ দেখাবলৈ লৈছোঁ। প্ৰতিদিনাই ৰাতিপুৱা শিলিখাৰ বুটলি আনি এনেধৰণে চাফ চিকুণ কৰি মই ধুই লওঁ। ধোৱাৰ পাছত ইয়াক এটা বৈয়ামত ভৰাই অলপ নিমখ দিওঁ। নিমখখিনি দিয়াৰ পাছত ভালধৰণে জোকাৰি ইয়াক মই ৰ'দত দি থওঁ। তাক আপোনালোকক মই দেখাই দিব লৈছোঁ। এতিয়া মই অলপ নিমখ ঢালি দিছোঁ। তাৰপিছত ইয়াত সুন্দৰকৈ লাগিবৰ বাবে মই বৈয়ামটো ভালদৰে জোকাৰি দিম। এনেধৰণে জোকাৰি দিছোঁ। জোকাৰি দিয়াৰ পাছত যেতিয়া নিমখ আৰু শিলিখাখিনি সুন্দৰকৈ মিহলি হৈ যাব, তেতিয়া ৰ'দ পৰা ঠাইত এনেধৰণে থৈ দিওঁ। 3-4 দিনমান থোৱাৰ পাছত এই শিলিখাখিনি ডলা বা চালনী এখনত এনেধৰণে মেলি দিওঁ। এয়া দেখিছে, এইখিনি 2 দিনমান হৈ গ'ল, অলপ বেছি শুকাই গৈছে আৰু এয়া চাওক এইফালে অলপ কেঁচা হৈ আছে। এনেধৰণে ভালদৰে শুকুৱাই মই শিলিখা বছৰটো জোৰাকৈ মই সংৰক্ষণ কৰি ৰাখোঁ, যাতে ইয়াৰ লাভালাভ গোটেই বছৰটোতে ল'ব পাৰোঁ। আপোনালোকে বাৰু এনেধৰণে সংৰক্ষণ কৰি ৰাখেনে? ৰাখি চাবচোন, বহুত ভাল। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভাল পালে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব। নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিলোঁ দেই। আজিলৈ আহোঁ। ধন্যবাদ।